সঙ্গে চলে দেবগণ দেখিতে সুন্দর এ সঙ্গে চলে দেবগণ দেখিতে হরে আইরা গোয়া ভারী হরি গুণা হবে অধিক হরি হরি গুণা হবে অমর মণ্ডলী দেবরাজ ইন্দ্রময় অধিপতি স্বর্গরাজ্য বিধাতাই সৃষ্টি কৰি দেৱতাসকলক অৰ্পণ কৰিলে স্বৰ্গ ৰক্ষাৰ ভাৰ অমৃত পান কৰি অমৰত্ব লভিলো যদিও ৰাখিব পৰা নাই আমি দেৱতাৰ গৌৰৱ কতবার দৈত্য দানবে পরাজয় করি অশেষ লাঞ্ছনা ভোগাইছে দেবতা সমাজ এই নেকি দেবতার জীবন দেবরাজ কিয় বাৰু এনে নিৰাশজনক বাক্য কৰিছে প্ৰয়োগ দুখৰ পাছত সুখ আহে নিয়ম জগতৰ অন্ধকাৰৰ পাছত পোহৰ অৱশ্যেই নামে বৰ্তমানতো আমি সুখতেই আছো আৰু দেৱৰাজ সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী যিজন সিজনৰ অপাৰ কৰোণা আমাৰ ওপৰত তেনেস্থলত দেৱৰাজ কোনে কৰিব পাৰে অপকাৰ দেৱ সমাজক দেৱৰাজ মই কাৰ্তিক থাকোঁতে আপুনি নিশ্চিন্ত থাকক জানো তোমাৰ বীৰত্বৰ কথা কিন্তু কতবার রুদ্র মূর্তি ধরি দৈত্য দানবে পরাজিলে আমাক কতবার আত্মগোপন কৰি আমি দেৱতা সমাজে পলৰীয়া হৈ অনাই বনাই ঘূৰিছিলো ভিক্ষাৰী বেখেৰে দেৱৰাজ সেয়ে ঘনে ঘনে মোৰ মনত এনে ভাৱ হৈছে উদয় অতীতৰ পুনৰাবৃত্তি হ'ব যেন দেৱ সমাজ দেৱৰাজ স্থিৰ হওক দেৱৰাজ মিছাতেই নহ'ব কাতৰ যদিও বা দৈত্য দানৱে বাৰে বাৰে আমাক কৰে পৰাজিত তথাপিতো অসুৰৰ ক্ষণস্থায়ী বিজয়ে কেতিয়াও কৰা নাই দেৱতাৰ কোনো অপকাৰ সেইবাবে দেৱৰাজ মিছাতেই আত্মশ্লাঘা কৰি নহ'ব অস্থিৰ দেৱৰাজ দানৱৰ ভয়ত যদি আমি নাৰীৰ দৰে কাতৰ হওঁ দেৱতাৰ জন্ম লোৱা সাৰ্থকতা কৰবে কাৰ্তিক নকৰিবা তেনেভাৱে তিৰস্কাৰ মোক ত্ৰিদেৱৰ আশীষ ধন্য হৈহে বাৰে বাৰে দৈত্যগণে দেৱতাৰ কৰ্মত ঘটাই ভাগা সেয়ে সততে সংশয় ভাৱ জাগে মোৰ অন্তৰত ভৱিষ্যতৰ কথা পৰিসৰি বৰ্তমানৰ চিন্তাই কৰা উচিত হ'ব বুলি মই ভাবোঁ দেৱৰাজ আজি অমৰাৱতীৰ চতুৰ্দিশে মাথো আনন্দৰ কিৰণ থাকে যদি ভকতৰ ভয়শাৰী নাৰায়ণ দেৱতাৰ ৰক্ষক হৈ কোনে কৰিব পাৰে অপকাৰ দেৱ সমাজৰ দেৱৰাজ
দিয়া যদি অনুমতি এটি কথা কব খুঁজো মই দিলো অনুমতি। সমগ্র দেবতা সমাজ একত্রিত হই বিষ্ণু পূজারে করু আয়োজন। বিষ্ণু পূজা সম্পূর্ণ হলে অমঙ্গলরে সেন্ন মাত্র না থাকিব দেবতার সমাজ। উচিত পরামর্শ হয়তো করিলাম প্রদান। ও সিরেই আয়োজন করিম আমি এক বিষ্ণু যজ্ঞর। তোমালোকৰ পরামর্শ মানি সকল নিরাশা দুরাশাময় করিল পরিত্যাগ। কিন্তু দেবগণ দেবরাজ থাকিব হস্তম সদা শত্ৰুক প্ৰত্যুত্তৰৰ বাবে। দেবরাজ সদা প্রস্তুত আছো শত্রু নাশৰ বাবে। রুদ্র রূপ ধরি শত্রু শূন্য কৰিম অমরাবতীপুর দিলু প্রতিশ্রুতি। দেবরাজ শত্রু আক্রমণ কথা আপনি চিন্তা নকৰিব। বখানো তোমালোকৰ বীরত্ব অজয় বীর বিরূপাক্ষ নন্দন কার্তিক যার সেনাপতি বরুণ পবন যম আদি যত দেবগণ যার সহসর সেই দেবরাজ ইন্দ্র কিয় হব আজি দুর্বল। বলা তেন্তে দেবগণ আজিলে সভা কাৰ্য ইমানতে কৰো সমাপন। ভাল দেবরাজ।